ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মে মাহৰ 6 তাৰিখ আজি বাৰ হ'ব বুধবাৰ তিথি হ'ব কৃষ্ণা চতুৰ্থী তিথি তাৰ পিছতে কৃষ্ণা পঞ্চমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ আজি যোগ হ'ব সিদ্ধ যোগ আজি কৰণ হ'ব বালপৱকৰণ তাৰ পিছতে কৈলৱকৰণ আৰম্ভ জন্ম ৰাশি হ'ব ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱাৰীগণ মৰণত দুখ নাই যোগিনী নৈৰথখনত সূৰ্য উদয় হ'ব 4:46 মিনিটত সূৰ্যাস্ত সম হ'ব 5:53 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সাৱধানে থাকিবলগীয়া ৰাশি 4টা হৈছে কৰ্কট ৰাশি কুম্ভ ৰাশি বৃশ্চিক ৰাশি আৰু তুলা ৰাশি আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি সময় ভাল ৰৈ থকা কামত গতি আহিব বুলি কৈছে আৰু আপোনালোকৰ সম্পূৰ্ণ হ'ব কামবোৰ নিজৰ লুকাই থকা যি প্ৰতিভাক বুজক আৰু ব্যৱহাৰ কৰক ইয়াৰ পৰা মানসিক শান্তি পাব পলিচিত বিনিয়োগৰ প্লেনো বনিব বাহিৰৰ ব্যৱসায় কৰা সকলে লাভান্বিত হ'ব আজি অলপ ধ্যান ৰাখক বেছি কামৰ হেঁচা আৰু ব্যস্ততাৰ বাবে পৰিয়াল আৰু ব্যৱসায়ত সমন্বয় ৰখাত কিছু অসুবিধা আহিব পাৰে গতিকে বহুত চেষ্টা কৰিব লাগিব আজি ল'ৰা ছোৱালীৰ বাবে সময় উলিয়াওক বুলি কৈছে বিবাহিত লোকসকলে কোনো আত্মীয়ৰ বৈবাহিক জীৱনত বিশেষকৈ কিছু লোকৰ বিচ্ছেদৰ দৰে পৰিস্থিতি আহিব পাৰে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ মধ্যস্থতা তেওঁলোকৰ বাবে ভাল হ'ব কিন্তু খং আৰু জেদি স্বভাৱ নিজৰ ব্যৱহাৰত আজিৰ দিনটোত একেবাৰে আনিব নালাগে খং ৰাগ জেদি স্বভাৱে কিন্তু সম্পৰ্ক বিনষ্ট কৰিব পাৰে ৰিলেশ্যনবোৰ ধৰি ৰাখিব হ'লে নম্ৰ ধৈৰ্য মনৰ ভাৱবোৰ আনৰ বুজিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি কাম কৰাৰ ধৰণত কিছুমান পৰিৱৰ্তন আনক আৰ্কিটেক্ট ইঞ্জিনিয়াৰিং আদি ব্যৱসায়ত ভাল সুযোগ পাব আজি কাপোৰৰ ব্যৱসায়ীসকলে লাভান্বিত হ'ব আজি ব্যৱসায়িক ব্যৱস্থা বহুত বেছি ভাল হ'বলৈ গৈছে ক্ৰম চেষ্টাতে বিশেষকৈ টাৰ্গেট পাব পাৰিব আজি কৰ্মক্ষেত্ৰত একে সময়তে কোৱা হৈছে যে বৰ্তমান সময়ত চাকৰিয়ালসকলে প্ৰজেক্টবোৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব লাগিব তেওঁলোকৰ কামৰ ব্যস্ততাৰ মাজেৰে নিজৰ ঘৰখনকো সময় দিব পাৰিব আজি সহকৰ্মীৰ লগত মিলিজুলি থাকিবলৈ ধ্যান দিব লাগিব গুৰুত্ব দিব লাগিব সকলোৰে লগত এডজাষ্ট হৈ মিলিজুলি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে প্ৰেম জীৱনত বিশেষকৈ বা বৈবাহিক জীৱনতে হওক বিশেষকৈ ঘৰখনত আত্মীয় অহা যোৱাৰ বাবে ঘৰখনৰ পৰিৱেশটো আগৰ দৰে সুখকৰ হ'ব কিছু বিশেষ কথাত আলোচনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বেছি ব্যস্ততাৰ বাবে কিছু লোকে শাৰীৰিক আৰু মানসিকভাৱে ভাগৰ অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বুলি কৈছে কামৰ মাজতে জিৰণি আৰু বিশেষকৈ আহাৰ খোৱাৰো প্ৰয়োজন আছে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব মোবাইল ফোন কম্পিউটাৰৰ পৰা দূৰত্ব বজাই ৰাখি ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিলে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া ৰৈ থকা কামত গতি লাভ কৰিব বুলি কৈছে যিখিনি কাম পূৰ্বৰ পৰা আধৰুৱা হৈছিল কিছুমান কাম পেণ্ডিং ৰৈছিল আধৰুৱা হৈছিল সেই কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে বিশেষ পৰিকল্পনা আপোনালোকে কৰিব কিছুমান পৰিকল্পনা কৰিব যি আইডিয়া বা ধাৰণাই আপোনালোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব এই সময়ত উন্নতিৰ বাবে বিশেষ সুযোগ আহিছে ভাল সুযোগবোৰ হাতৰ পৰা যাবলৈ নিদিব বুলি কৈছে এই ভাল সময় পূৰ্ণ লাভ আপোনালোকে ল'বলৈ চেষ্টা কৰক আগৰ পৰা চলি থকা ব্যস্ততাৰ পৰা সকাহ পাবলৈ মনোৰঞ্জনৰ ভ্ৰমণৰ প্ৰগ্ৰাম আপোনালোকে কৰিব পাৰে ভাল হ'ব কিছু শত্ৰু বৰ্তমান সময়ত প্ৰবল হ'ব পাৰে আপোনাক বেয়া পোৱা মানুহখিনি কিছু সক্ৰিয় হ'ব পাৰে আপোনালোকক কেনেকৈ ডাউন পেলাব পাৰি কেনেকৈ বিপদত পেলাব পাৰি সমস্যাত পেলাব পাৰি তাৰ বাবে চিন্তা কৰিব কিন্তু আপোনালোকৰ ব্যক্তিত্বৰ আগত সেই যিসকল লোকে আপোনালোকক ঈৰ্ষা কৰে বা হিংসা কৰে সিহঁতৰ যি কাৰ্যকলাপ সফল নহ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব কিছু সময় আত্মচিন্তন আৰু নিজৰ ব্যক্তিত্ব ভাল কৰাৰ বাবে কটাওক অৰ্থাৎ এইটোৱে কৈছে ভাবিব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব কেনেধৰণৰ পন্থা অৱলম্বন কৰিলে উপকৃত হ'ব নিজৰ ব্যক্তিত্ব ভাল কৰাৰ বাবে আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ ভাল হ'ব সমাজত মানুহৰ মাজত আপোনালোকৰ সন্মান বাঢ়িব আজি দিনটো মধ্যভাগত কোনো পৰিয়ালৰ লোকৰ লগত কিছু লোকৰ কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি সহজভাৱে সমস্যা সমাধান কৰক
সন্তানৰ কোনো নেতিবাচক কামৰ কথা গম পালে বিবাহিত লোকসকলৰ মন অলপ চিন্তিত হ'ব। তেওঁলোকৰ কেৰিয়াৰক লৈ, তেওঁলোকৰ যি কাৰুকাৰ্যক লৈ পেলাই অলপ চিন্তা হ'ব পাৰে। তেওঁলোকক গাইড কৰক, তেওঁলোকক গাইডেন্স প্ৰদান কৰক আৰু সমস্যা সমাধানৰ বাবে সহায় কৰক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায় ক্ষেত্ৰত নতুন পৰিকল্পনাত কাম কৰাৰ বাবে ভাল সময় বুলি কৈছে। সোনকালে ভাল ফল পাব। মেচিনাৰীৰ লগত জড়িত ব্যৱসায় লাভজনক হ'ব। চাকৰিত অলপ সমস্যা আহিব পাৰে বুলি কৈছে, কিন্তু ধৈৰ্য আৰু বুদ্ধিৰে কোনো বিষয়ৰ সহায়ত সমস্যা সমাধান কৰিব পাৰিব। অফিচিয়েল যাত্ৰাৰ বিশেষকৈ ক্ৰম বিশেষকৈ আপোনালোকৰ চলি থাকিব বুলি কৈছে। চৰকাৰী চাকৰিত কোনো বিশেষ অথৰিটি বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। কিছু স্বাধীন চিন্তাই কিছুমান সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে। বৈবাহিক জীৱনটো সুখকৰ হ'ব। পৰিয়ালতো শান্তি থাকিব। যুৱক যুৱতীয়ে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰি পৰিয়াল আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে কাহ চৰ্দি সমস্যা হ'ব পাৰে। নিজৰ অভ্যাস আৰু দৈনন্দিন ৰুটিন ঠিক কৰি ৰাখক। আৰু BP আৰু হাৰ্টৰ সমস্যা থকা লোকসকলে বিশেষ ধ্যান দিব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি। মিথুন ৰাশি আজি আৰম্ভণিতে দীঘলীয়া বা ছুটি যাত্ৰাৰ প্ৰগ্ৰাম কিছু লোকৰ বনিব পাৰে। যাত্ৰা কৰিবলগীয়া হ'ব পাৰে কিবা এটা কামৰ সূত্ৰে, বিশেষকৈ যিবোৰ আপোনালোকৰ বাবে সুখদায়ক আৰু লাভজনকো হ'ব। কোনো ব্যক্তিগত যোগাযোগৰ জৰিয়তে বিশেষ খবৰ পাব পাৰে, যি আপোনালোকৰ বাবে লাভজনক হ'ব। যিকোনো বিপৰীত পৰিস্থিতিত আপুনি পৰিকল্পিতভাৱে দৈনন্দিন কামবোৰ গুচাই ৰখাৰ বাবে নিশ্চিতভাৱে সফলতা পাব। অনুকূল ফলাফল দেখিব বুলি কৈছে। আজি সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদা নকৰিব। অপৰিচিত যিবোৰ ব্যক্তিক আপুনি চিনি নাপায়, অচিনাকি ব্যক্তিক বা লোকৰ ব্যক্তিত্ব বুজি লোৱাৰ পিছতহে সম্পৰ্ক বনাওক বুলি কৈছে। কাৰণ কাৰোবাক বিশ্বাস কৰিলে কিছুমান ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে। স্বাৰ্থপৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাৰ্থপৰ বন্ধু বা বান্ধৱীৰ পৰা সমস্যাত পেলাব পাৰে। সিহঁতৰ ভুল পৰামৰ্শই আপোনাক লক্ষ্যৰ পৰা আঁতৰাব পাৰে। এই সময় আত্মচিন্তনতো লগাওক বুলি কৈছে। আজি খৰচ বাঢ়ি থাকিব। বাজেটক অৱহেলা নকৰিব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় কাম সাধাৰণ হৈ থাকিব। কষ্টৰ ফল পাব। মাত্ৰ বৰ্তমান কামৰ যি পৰিকল্পনা কৰি যাওক বুলি কৈছে। চাকৰিয়ালসকলে প্ৰজেক্টবোৰ ভালকৈ সম্পূৰ্ণ কৰিব। আগৰ পৰা চলি থকা অসুবিধাও দূৰ হ'ব আৰু উচ্চ বিষয়াৰ লগত সম্পৰ্ক ভাল হ'ব বুলি কৈছে। আজি ঘৰখনত সুখ শান্তিৰ পৰিৱেশ থাকিব। পৰিয়াল আৰু জীৱনসংগীৰ সহায়ত কামত পূৰা আপোনালোকে ধ্যান দিব পাৰিব। ইয়াৰ বাবে মানসিক শান্তি পাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কথা বতৰাক লৈ পেলাই বিচ্ছেদৰ সম্ভাৱনা আছে। তৰ্কৰ পেচাল একেবাৰে কৰিব নালাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চিন্তা, অৱসাদ আৰু বতৰ বেয়াৰ পৰা নিজকে আৰু নিজৰ পৰিয়ালক বচাওক বুলি কৈছে। ইয়াৰ বাবে খোৱা বোৱাৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে। খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰক। টাইম টেবুল মেইনটেইন কৰি চলক, ভাল হ'ব। শুভ ৰং হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি এই সময় আৱেগৰ সলনি ব্যৱহাৰিক চিন্তা ৰখাৰ সময়। ইয়াৰ দ্বাৰা আপুনি ভালকৈ ব্যৱস্থা ৰাখিব পাৰিব। বন্ধু আৰু আত্মীয়ৰ লগত দেখা সাক্ষাৎকাৰ হ'ব বুলি কৈছে আজি আৰু সুখৰ সময় কটাব। সৃষ্টিশীল কামত আপোনালোকৰ ৰুচি থাকিব। সম্পত্তি কিনা বেচাৰ কামো চলি থাকিব। ইতিবাচক ফলো পাব। কেৰিয়াৰক লৈ চেষ্টা কৰা যুৱক যুৱতীসকলে আশাৰ কিছু ৰেঙনি দেখিব বুলি কৈছে। আজিৰ দিনটো মধ্যভাগত কোনো আত্মীয় বা বন্ধুৰ লগত মতভেদ হ'ব পাৰে, গতিকে সাৱধান হ'ব বুলি কৈছে। বৰ্তমান সময়ত কথা আৰু ব্যৱহাৰত বিশেষ ধ্যান দিব লাগিব। উৰা বাতৰিত একেবাৰে ধ্যান নিদিব। যিকোনো পৰিস্থিতিত শান্ত হৈ থকা প্ৰয়োজন আছে। আজি ঘৰৰ আত্মীয় ফালৰ পৰা সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। যাত্ৰাৰ সময়ত কোনো চৰকাৰী নিয়ম ভংগ কৰিলে কিছু লোকৰ বিপদ আহিব পাৰে, গতিকে মনত ৰাখিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান ব্যৱসায়ত ভাল লাভ দেখিব। মিডিয়া, শ্বেয়াৰ বজাৰ বা কম্পিউটাৰ আদিৰ লগত জড়িত বিশেষকৈ ব্যৱসায়ত সফল হ'ব। মাৰ্কেটিঙৰ কাম সুচাৰুৰূপে চলি থাকিব। আৰ্থিক অৱস্থা ব্যৱসায়ীসকলৰ বাবে ভাল হ'বলৈ গৈছে, কিন্তু এতিয়া নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় নহয় বুলি কৈছে। গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব। গতিকে বৰ্তমান কামত ধ্যান দিয়ক। যিখিনি কাম কৰিছে তাৰ কামতহে আপোনালোকে মনোযোগ বেছিকৈ ৰাখক। চৰকাৰী চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো ভাল পৰিস্থিতি আহিছে। স্থান পৰিৱৰ্তনো কিছু লোকৰ সম্ভৱ। স্বামী স্ত্ৰীৰ মাজত ব্যক্তিগত কথাক লৈ কিছু মতভেদ থাকিব পাৰে, গতিকে ভুল বুজাবুজি হ'বলৈ আজিৰ দিনটোত একেবাৰে নিদিব। কাৰণ আনে সুবিধা ল'ব পাৰে। আপোনালোকৰ মাজত কিবা লাগিলে আনে সুবিধা ল'ব পাৰে, গতিকে আনক সুবিধা নিদিব। সেইখিনি বিশেষকৈ তেওঁলোকক উপহাৰ দিলেও সম্পৰ্কত সুখ আহিব। হঠাতে কোনো পুৰণি বন্ধুৰ
লগত বিশেষকৈ ফোনত কথা হ'ব পাৰে মন ভাল লাগিব প্ৰেমত ভুল বুজাবুজি হ'ব নিদিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অসন্তুলিত খাদ্যৰ বাবে গেছ আৰু বদহজমৰ সমস্যা বাঢ়িব পাৰে তৰল পদাৰ্থ বেছিকৈ খাওক অৰ্থাৎ পানী খাওক বুলি কৈছে মছলাজাতীয় খাদ্য বেছিকৈ খাব নালাগে এভয়েড কৰি চলিব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বন্ধুবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব এবাৰ হৈছে ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু লগতে মনৰ মতে সফলতা পাব মনে বিচৰা ধৰণৰ কিছুমান কামত আপুনি সফল হ'ব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব অহংভাৱ পৰিহাৰ কৰিব লাগিব নিজকে আপডেট কৰাৰ বাবে উত্তম সময় বুলি কৈছে বিশেষকৈ যুৱ ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ আৰাম আৰু বিশেষকৈ মজাত ধ্যান নিদি কামত মন দিব লাগে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে তেতিয়াহে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কাৰণ সফলতাৰ সময় চলি আছে লাভজনক ওচৰ যাত্ৰাৰ কিছু লোকৰ সম্ভৱ সন্তানৰ ফালৰ পৰা বিবাহিত লোকসকলে কিছু ভাল খবৰ পাব পাৰে কেতিয়াবা অকাৰণতে খং কৰা আৰু আবেগত অহাটোৱে আপোনালোকৰ বাবে অসুবিধা আনিব পাৰে গতিকে প্ৰথমতে পৰিস্থিতি বুজক তাৰ পিছত প্ৰতিক্ৰিয়া দিয়ক বুলি কৈছে অতি আত্মবিশ্বাসত আনৰ কথাত আপোনালোকে একেবাৰে নেযাব বা নামাতিব নহলে আপুনি বিপদত পৰিব পাৰে ভাই ভনীৰ লগত সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে নিদিব কাৰণ ইয়াৰ প্ৰভাৱ আপোনালোকৰ ফেমিলিটো আপোনালোকৰ পৰিয়ালতো পৰিব পাৰে ঘৰৰ ডাঙৰ পৰামৰ্শ মানি চলক আপোনালোকৰ বাবে উন্নতিদায়ক হ'ব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব ব্যৱসায়ত নতুন প্ৰজেক্টৰ কথা যদি ভাবিছে নতুন কাম এটা ষ্টাৰ্ট কৰাৰ কথা যদি ভাবিছে যদি কাম কৰাৰ বাবে যদি আপোনালোকৰ মন গৈছে তেন্তে আৰম্ভ কৰাৰ বাবে যদি মন আছে তেন্তে ভাল সময় ধাৰ দিয়া টকা পইচা ঘূৰাই পালে আৰ্থিক অৱস্থা আৰু মানসিক যি সমস্যাৰ সমাধান হ'ব বাহিৰৰ ব্যৱসায়ৰ লগত জড়িত লোকৰ বাবে আজিৰ দিনটো লাভৰ যোগ দেখা পোৱা গৈছে যদি কোনো বিশেষকৈ কোৰ্ট কেছাৰী গোচৰ আছে কিছু লোকৰ তেন্তে আজিৰ দিনটোত সমাধান হোৱাৰ সম্ভাৱনা আছে চেষ্টা কৰিব লাগিব চাকৰিয়ালসকলে কোনো টাৰ্গেট পূৰণ কৰিলে সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ যিখিনি টাৰ্গেট পায় নিজৰ যিখিনি কাম পায় সেই কামখিনি সুন্দৰভাৱে ডিচিপ্লিনভাৱে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক ঘৰৰ যিকোনো সিদ্ধান্তত পৰিয়াল আৰু জীৱনসংগীৰ পৰামৰ্শ লোৱাটো বেষ্ট হ'ব লাভজনক হ'ব ঘৰৰ অবিবাহিত সদস্যৰ বিয়াৰ বাবে ভাল সম্বন্ধ আহিব পাৰে কোনো ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাৰ সুযোগো পাব কোনো ধৰণৰ এলাৰ্জি বা কাহ চৰ্দি সমস্যা থাকিব অৱহেলা নকৰিব কাৰণ বৰ্তমান বতৰত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজন বা জৰুৰী বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে গুৰুত্ব দি চলিব লাগিব শুভ ৰং হ'ব আজি বুধবাৰৰ দিনটোত আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি গোটেই দিনটো পৰিস্থিতি ভালকৈ ৰাখিবলৈ কষ্টও কৰিব লাগিব বুলি কৈছে এই সময়খিনিত প্ৰতিযোগিতাৰ প্ৰতি প্ৰস্তুতি থকা বা প্ৰতিযোগিতাৰ প্ৰস্তুতি কৰা যুৱক যুৱতীসকলে মনৰ মতে ফল পাব অনলাইন কাম বা ফোনৰ জৰিয়তে কিছু বিশেষ তথ্য পাব পাৰে যি ভৱিষ্যতে লাভজনক হ'ব ডাঙৰ গাইডেন্সত কিছু বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব শহুৰ ঘৰৰ লগত সম্পৰ্ক ভাল ৰক্ষা কৰাৰ বাবে আপোনালোকৰ চেষ্টা প্ৰয়োজন আছে খৰখেদা আৰু অতি আত্মবিশ্বাসৰ দৰে নেতিবাচক কথাবোৰ আঁতৰাই আপুনি ভাল সফলতা পাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব এই ক্ষেত্ৰত একে সময়তে এই সময়খিনি নিজৰ মনোবল নিজৰ যি মনৰ যি শক্তি ভালকৈ ৰাখিব লাগিব নিজকে দুৰ্বল বুলি ভাবিলে পিছ পৰি যাব সম্পত্তি পলিচি আদিত বিনিয়োগ কৰাৰ আগতে শুভ চিন্তকৰ বা জনাশুনা মানুহৰ যি পৰামৰ্শ লওক বুলি কৈছে কিছু খৰচ এনেকুৱা থাকিব য'ত আজি কটকটীয়া কৰাৰ সম্ভৱ নহ'ব বা আপোনালোকে ৰখুৱাটো অলপ টান হ'ব পাৰে এনেকুৱা এটা খৰচ হ'ব পাৰে এনেকুৱা কামো আহিব পাৰে এনেকুৱা ধৰণৰ পৰিস্থিতি আহিব পাৰে য'ত খৰচ নকৰিলে আপোনালোকে নোৱাৰিব থাকিব ব্যৱসায়ত উঠা নমা থাকিব কিন্তু কিছু উপলব্ধি পাই থাকিব বিশেষকৈ ব্যৱসায়ত আশা কৰাতকৈ লাভো দেখিব বুলি কৈছে যিসকলৰ ব্যৱসায় কাপোৰৰ ব্যৱসায় বিশেষকৈ হাৰ্ডৱেৰ ব্যৱসায় কম্পিউটাৰৰ ব্যৱসায়ীসকলৰ লাভান্বিত হ'ব বুলি কৈছে বৰ্তমান ব্যৱসায় ক্ষেত্ৰত বেছি শ্বৰ্টকাট নল'ব পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত কোনো উপলব্ধি পোৱাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকাও থাকিব বুলি কৈছে চাকৰিয়ালসকলে স্থান পৰিৱৰ্তনৰ যোগ দেখা পোৱা গৈছে মনৰ মতে পদোন্নতি পোৱাৰ সম্ভৱ কামৰ লগতে পাৰিবাৰিক দায়িত্বৰো পূৰা আপোনালোকে ধ্যান ৰাখক গুৰুত্ব দিব লাগিব সকলোকে তেওঁলোকৰ লগত কিছু সময় কটালে ঘৰখনৰ ব্যৱস্থাটো ঠিক হ'ব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ বাবে
ঘৰখনৰ মানুহৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে ভৱিষ্যতটো ভাল কৰি ৰাখিবলৈ ধ্যান দিব লাগিব এই ক্ষেত্ৰতো নিজৰ কেৰিয়াৰৰ প্ৰতিও ফ'কাছ দিব লাগিব পেটৰ বিষৰ সমস্যা থাকিব বেছি চিন্তা নকৰিব আজি কিছু সময় আত্মচিন্তান মেডিটেশ্যনত বিশেষকৈ আপোনালোকে লগালে ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি সময় সঠিক ব্যৱহাৰ কৰিবলৈ কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলক যদি সময় যদি ভালদৰে ব্যৱহাৰ কৰে আজি দিনটোত সফল হ'ব আৰু কষ্ট কৰি থাকক আজি নিশ্চিতভাৱে সুখদায়ক ফল পাব কোনো প্ৰভাৱশালী ব্যক্তিৰ গাইডেন্সত দীৰ্ঘদিনীয়া বিশেষকৈ দিনৰ পৰা ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আপুনি কাম কৰি থাকিলে নহ'ব প্লেনিং কৰিব লাগিব মানুহে কয় কষ্ট কৰিলে ফল পাব কিন্তু কষ্টবোৰ ভাল কামত যেতিয়া কৰিব প্লেনিং কৰি পৰিকল্পনা কৰি যেতিয়া কৰিব তেতিয়াহে আপুনি সফল হ'ব গতিকে ধ্যান ৰাখিব লাগিব কষ্ট সকলোৰে কৰে সকলোৰে সাকসেস নহয় কিন্তু সেয়া আপোনালোকৰ গাইডেন্সৰ অভাৱতো হ'ব পাৰে পৰিকল্পনাৰ অভাৱৰ কাৰণেও হ'ব পাৰে বুলি কৈছে সম্পত্তিৰ লগত জড়িত কামবোৰ আজি দিনটোত হ'ব পাৰে আপুনি নিজৰ চেষ্টা আৰু কষ্টৰে পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত সমন্বয় ৰাখিব পাৰিব কোনো সন্তানৰ বিশেষকৈ কৈছে যে প্ৰতিযোগিতাৰ পৰীক্ষাত সফলতা পালে ঘৰখনৰ সুখৰ এটা পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব এই সময়ত কোনো ধৰণৰ লেনদেন বা ধাৰ দিয়াৰ পৰা বিৰত থাকক কেতিয়াবা বেছি আত্মকেন্দ্ৰিক হোৱাৰ বা স্বাৰ্থপৰ ভাৱ অহাৰ বাবে বন্ধুৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব হ'ব যুৱক যুৱতীসকলে ভৱিষ্যতক লৈ কিছু আপোনালোকৰ কনফিউজনত থাকিব কিন্তু এই সময় ভয় খোৱাৰ সলনি চেষ্টা কৰাৰ সময় বুলি কৈছে আগবাঢ়ি যোৱাৰ সময় বুলি কৈছে ব্যৱসায়ত নতুন পৰিকল্পনাত কাম কৰাৰ যদি কথা ভাবিছে যদি বাধা আহিছে তেন্তে অভিজ্ঞ বা জনাশুনা মানুহৰ বা ডাঙৰ ব্যক্তিসকলৰ গাইডেন্স আপোনালোকৰ বাবে সহায়ক হ'ব এই সময়খিনিত ডাঙৰ ডিল পাবলৈ ভুল পথ একেবাৰে নকৰিব কিবা এটা পথ পাবলৈ হ'লে কিবা এটা কামত সাকসেস হ'বলৈ হ'লে শৰ্টকাট ভুল পথ কেতিয়াও নল'ব ব্যক্তিগতৰ বিশেষকৈ কামবোৰ আজি হৈ থাকিব মহিলাসকলৰ বাবে ব্যৱসায়টো লাভজনক হ'ব চাকৰিত কামক লৈ উচ্চ বিষয়ৰ হেঁচা থাকিব ব্যস্ততাৰ মাজতো ঘৰ আৰু পৰিয়ালৰ বাবে কিছু সময় দিব লাগিব বুলি কৈছে ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশটো ভাল আৰু শান্তিময় হৈ থাকিব প্ৰেমৰ সম্পৰ্কত মাধুৰ্য থাকিব বিয়াৰ কথাও কিছু লোকৰ আলোচনা হ'ব পাৰে বুলি কৈছে ঠাণ্ডা আৰু গৰমৰ সংমিশ্ৰণৰ বাবে স্বাস্থ্যৰ প্ৰভাৱিত হ'ব পাৰে বেছি ভাগৰ আৰু গাৰ বিষৰ সমস্যা অলপ থাকিব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ কামৰ লগতে জিৰণি আৰু আপোনালোকে খোৱাবৰ ক্ষেত্ৰতো ধ্যান দিয়াটো প্ৰয়োজন আছে তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখি দিব দিনটো ভালদৰে পাৰ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশি আজিৰ দিনটো আপোনালোকৰ কোনো পৰিকল্পনাত বিশেষকৈ যদি আপুনি ভালদৰে গুৰুত্ব দিয়ে সেই কামখিনি সুন্দৰভাৱে হৈ উঠিব ৰৈ থকা কামো বিশেষকৈ গতি লাভ কৰিব বুলি কৈছে যিখিনি কাম আপোনালোকৰ ৰৈ আছিল সেই কামখিনি গতি লাভ কৰিব আত্মীয় ঘৰলৈ অহাৰ বাবে আত্মীয় বিশেষকৈ লোক ঘৰলৈ অহাৰ বাবে ভাল পৰিৱেশ এটা থাকিব কোনো বিষয়ত আলোচনা হ'ব পাৰে ঘৰখনৰ যদি নিৰ্মাণ কাম ৰৈ আছে বা মেৰামতি কাম ৰৈ আছে যিসকলৰ বিশেষকৈ আজিৰ দিনটোত আৰম্ভ কৰাৰ বাবে ভাল সময় বা পূৰ্ণৰ সম্ভাৱনা আছে কোনো বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কাইজা একেবাৰে নকৰিব কাইজা হ'ব পাৰে এনেকুৱা কোনো প্ৰতিশ্ৰুতি নিদিব কাকো যি পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হ'ব পাৰে কাৰোবাক এনেকুৱা কথা নকব যিখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি ব্যৰ্থ হ'ব পাৰে গতিকে কথা দি কথা ৰাখিব পৰা কামতহে গুৰুত্ব দিয়ক বা সেইখিনি দিয়ক বুলি কৈছে বা কওক গতিকে ধ্যান ৰাখিব নহ'লে আপুনি বিপদত পৰিব পাৰে ছাত্ৰ আৰু যুৱক যুৱতীসকলে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে কেৰিয়াৰৰ কামত কিছু বাধাৰ পাব পাৰে অভিজ্ঞ লোকৰ গাইডেন্স লওক ব্যৱসায়ৰ বাবে আজিৰ দিনটোত ভাল সময় পাব্লিক বিশেষকৈ ৰিলেশ্যন আপোনালোকে মজবুত কৰক ব্যৱসায় ক্ষেত্ৰত পাব্লিকৰ লগত কাষ্টমাৰৰ লগত যি ৰিলেশ্যনটো আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব সম্পত্তি কিনা বেচাত গুৰুত্ব ডিল পাব পাৰে কিছু লোকে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে কাৰোবাৰ লগত যদি লগ লাগি কিবা এটা ব্যৱসায় চলাই আছে তেন্তে অফাৰ যদি আছে যদি বিশেষকৈ সেই অফাৰখিনি ভালদৰে বুজি লওক কোনো অভিজ্ঞ লোকৰ লগত দেখা হোৱা লাভজনক হ'ব আজি বিশেষকৈ নিজৰ প্ৰজেক্টক লৈ কৰ্মক্ষেত্ৰত অলপ চিন্তাটো থাকিব পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব সমাধান হ'ব পৰিয়ালৰ সদস্যৰ লগত মনোৰঞ্জন ফুৰা চকাটো সময় কটাওক ইয়াৰ দ্বাৰা সম্পৰ্কত মধুৰতা বাঢ়িব বুলি কৈছে ভুল বুজাবুজি হ'বলৈ নিদিব প্ৰেমত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি বা ভাইৰেল কিছু জ্বৰৰ কিছু সমস্যা থাকিব অৱহেলা নকৰি লগে লগে চিকিৎসা লওক নিয়মীয়া যোগ আৰু ব্যায়ামে আপোনালোকৰ ইমিউনিটি বিশেষকৈ আপোনালোকক বঢ়াব আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকক বঢ়াব বুলি কৈছে মজবুত কৰি ৰাখিব লাগিব নিজৰ শৰীৰটোক আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা বিশেষকৈ আপোনালোকে সবল কৰি ৰাখিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব দিনটো সুন্দৰভাৱে পাৰ হওক
লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। ধনুৰাশিলৈ আগবাঢ়িছোঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কিছুদিনৰ পৰা চলি থকা পাৰিবাৰিক সমস্যা সমাধান হ'ব বুলি কৈছে আৰু লগতে ঘৰৰ আত্মীয় অহাৰ বাবে সুখৰ পৰিৱেশো কিছু লোকৰ হ'ব পাৰে বুলি কৈছে। ৰাজনৈতিক যোগাযোগৰ জৰিয়তে নিজৰ কামো আজি সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব কিছু লোকে। ৰৈ থকা টকা পইচা পাব পাৰে। কোনো ধৰ্মীয় বা মনোৰঞ্জনৰ ভ্ৰমণৰ প্লেনো বনিব। আজি টকা পইচা বিশেষকৈ EMIক লৈ পেলাই বা টকা পইচা ক'ৰবাত দিয়াক লৈ পেলাই বিশেষকৈ অলপ চিন্তাত থাকিব কিছু লোকে। আৱেগত উঠি ভাহি যোৱাৰ সলনি ব্যৱহাৰিক হওক, ইয়াৰ দ্বাৰা বহু অসুবিধাৰ পৰা ৰক্ষা পৰিব, বাচি পৰিব। নিজৰ পৰিকল্পনা আৰু কাম কাৰো আগত ক'ব নালাগে। কি কৰিছে, কি মেলিছে, কি কৰিব বিচাৰি গৈ আছে বা কি আপোনালোকে প্লেনিং কৰিছে সেইখিনি ক'ব নালাগে সকলোকে। এই সময়ত কোনো ধৰণৰ অহা যোৱাৰ পৰা বিৰত থাকক আৰু কামত ধ্যান দিয়ক। অপ্ৰয়োজনীয় কামত গুৰুত্ব নিদিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে ডাঙৰ পৰামৰ্শক অৱজ্ঞা কৰাটো উচিত নহয়। ব্যৱসায়িক কাম পৰিকল্পনা মতে চলি থাকিব, কিন্তু লগতে প্ৰতিদ্বন্দ্বীৰ কামতো চকু ৰাখিব লাগিব। পুৰণি বিনিয়োগৰ লাভ এই দিনটো থাকিব। কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্কই তেওঁলোকৰ কামৰ যি ক্ষমতা বঢ়াব। অফিচিয়েল কামো সুচাৰুৰূপে চলি থাকিব আৰু মনৰ মতে সফলতাও পাব বুলি কৈছে। এই সময়খিনিত চৰকাৰী চাকৰিত কামৰ হেঁচা বেছি হ'ব বুলি কৈছে চাকৰিয়ালসকলৰ। আজি পাৰিবাৰিক কামত নিজৰ যি যোগাযোগ আৰু উপস্থিতি বজাই ৰাখক। ইয়াৰ দ্বাৰা পাৰস্পৰিক ঘনিষ্ঠতা বাঢ়িব আৰু সম্পৰ্কটো উচিত ব্যৱস্থা থাকিব বুলি কৈছে। একে সময়তে এই সময়খিনিত প্ৰেম জীৱনতো লাইফ পাৰ্টনাৰৰ ভাৱনা আৰু সন্মানৰ ধ্যান ৰাখক, নহ'লে কথাবোৰ অলপ বেয়া হ'ব পাৰে। স্বাস্থ্য ভালে থাকিব, কিন্তু বৰ্তমান বতৰৰ পৰা নিজকে যত্ন লোৱাটো প্ৰয়োজন আছে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সন্তুলিত হৈ থাকিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশি আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে। পাৰিবাৰিক আৰু ব্যক্তিগত কামৰ বিশেষকৈ আৰ্থিককৈ আপোনালোকক ভাগৰা কৰিব, কিন্তু তাৰ ফলো আপোনালোকে ভাল ফল পাই থাকিব। ৰৈ থকা আয়ৰ যি উৎসৱ কিছু লোকৰ আৰম্ভ হ'ব পাৰে। একে সময়তে প্ৰভাৱশালী লোকৰ সংস্পৰ্শত থকাৰ বাবে বহু তথ্য পাব। ৰাজনীতিত ৰুচি ৰখাৰ লোকৰ যোগাযোগ বাঢ়িব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ধ্যান দিব বুলি কৈছে। আজি কোনো প্ৰতিযোগিতাৰ পৰীক্ষাৰ ফলাফলো বিশেষকৈ আপোনালোকৰ পক্ষত আহিব পাৰে। পাৰস্পৰিক সম্পৰ্কত সমন্বয় আপোনালোকে ৰাখক। ভাল লগ দিব, কিন্তু তাৰ বাবে কৰ্মৰ প্ৰধান হৈ থকাটো প্ৰয়োজন আছে। টকা পইচাৰ ধাৰ লেনদেন একেবাৰে নকৰিব, নহ'লে আজি টকা পইচা ক'ৰবাত ফচিব পাৰে। কোনো কাৰণত কামত বাধা আহিব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান ছ'চিয়েল মিডিয়া আৰু অযথা কথাত পৰি পঢ়া শুনাৰ বা কেৰিয়াৰৰ ক্ষেত্ৰত আপোচ নকৰিব। যিসকলে পঢ়ি আছে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। কেৰিয়াৰৰ বাবে কষ্ট কৰিছে, নিজৰ লাইফত কিবা এটা কৰাৰ বাবে চিন্তা কৰিছে, যিসকলে চাকৰি বাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব লাগে। নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগে, দুৰ্বল কৰি ৰাখিব নালাগে বুলি কৈছে। মনত ৰাখিব, আজি ব্যৱসায়ত প্ৰতিযোগিতাৰ দৰে স্থিতি থাকিব, কিন্তু পৰিকল্পনা কৰি কাম কৰিলে ফলো পাই থাকিব। বিশেষকৈ বাহিৰা ব্যৱসায়ৰ লগত জড়িত ব্যৱসায় লাভজনক স্থিতি বনিছে আৰু ভাল অৰ্ডাৰো পাব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভৰ স্থিতি থাকিব। চাকৰিয়ালসকলে কৰ্মস্থলীত কোনো গুৰুত্বপূৰ্ণ অথৰিটি পোৱাৰ সম্ভাৱনা আছে। আজি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ পাব বুলি কৈছে। এই সময়খিনিত মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব। একে সময়তে প্ৰেমত ভুল বুজাবুজি হ'বলৈ দিব নালাগে। বৈবাহিক জীৱনত জীৱনসংগী অলপ স্বাস্থ্যৰ দুৰ্বল হ'ব পাৰে, তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কাহ চৰ্দি সমস্যা, ভাইৰেল কিছু জ্বৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নিয়মীয়া যোগাসন কৰক, ব্যায়াম কৰক, এক্সাৰচাইজ কৰক, ভাল হ'ব বুলি কৈছে। তৰল পদাৰ্থ খাওক। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় হনুমান, জয় হনুমান। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আজি খৰখেদাই লোকচান কৰিব পাৰে। ধৈৰ্য আৰু পৰিকল্পনাই লাভ দিব। মাটি সম্পত্তি আৰু পৰিয়ালৰ লগত বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে। আৰ্থিক আপোনালোকৰ স্থিৰতা, বিশেষকৈ ৰৈ থকা টকা পইচা, কিছু লোকৰ PF হওক, ইঞ্চুৰেঞ্চৰ টকা আদি হাতলৈ আহিব পাৰে। বেংকৰ কাম, লোনৰ ফাইল আগবঢ়াবলৈ শুভ দিন। আজি পৰিয়ালৰ পৰা সহায় পাব বুলি কৈছে। বিশেষকৈ মাতৃ বা জীৱনসংগীৰ পৰামৰ্শত লোৱাৰ সিদ্ধান্ত লাভজনক হ'ব। ঘৰৰ ডাঙৰ ব্যক্তিসকলৰ আশীৰ্বাদ পাব। কৃষি সম্পত্তিৰ ক্ষেত্ৰত কৈছে যে মাটি বাৰী, ঘৰ, দোকানৰ লগত জড়িত কামত সফলতা আছে। কিনা বেচাৰ
কথা ওলালে আগবঢ়াওক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মন বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। পৰীক্ষাৰ ফলাফল ভাল হ'ব, গতিকে মন বহুৱাই পঢ়িব পাৰিব বুলি কৈছে। একে সময়তে ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত বাদ দিব লাগিব জেদ আৰু খং। মই যি কওঁ সেয়াই হ'ব ভাৱটোৱে ঘৰ আৰু অফিচতে হওক কৰ্মক্ষেত্ৰতে হওক কাজিয়া লগাব পাৰে। বিশেষকৈ জ্যেষ্ঠ আৰু চিনিয়ৰসকলৰ লগত তৰ্ক একেবাৰে নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ, টনচিল, থাইৰয়ডৰ কঁকালৰ বিষ আহিব পাৰে, গতিকে ঠাণ্ডা পানী বা দৈ আইচক্ৰীম বেছিকৈ খাব নালাগে আজি। যাত্ৰাৰ ক্ষেত্ৰত দূৰৰ যাত্ৰা পৰিহাৰ কৰক। গাড়ী চলাওঁতে সাৱধান হওক। বিশেষকৈ কিছু লোকৰ শাৰীৰিকভাৱে কষ্ট পোৱাৰ সম্ভাৱনা আছে যাত্ৰাৰ ক্ষেত্ৰত। ভুল বুজাবুজি, ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত পুৰণি কথাক লৈ মনোমালিন্য হ'ব পাৰে। আপুনি কিছু ক্ষেত্ৰত নম্ৰ হৈ থাকক। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে অফিচত কামৰ হেঁচা থাকিব। চিনিয়ৰসকলে আপোনালোকক বেছি দায়িত্ব দিব পাৰে। পাৰিম নে নোৱাৰিম নাভাবি শান্তভাৱে কৰক, প্ৰশংসা পাব। স্থান পৰিৱৰ্তন বা ট্ৰেন্সফাৰ ফাইল লৰচৰ কৰিব পাৰে। ব্যৱসায়ীসকলে লোহা, তেল, কয়লা বা ৰিটেইল বিশেষকৈ যিসকল দোকানী আছে খেতিয়কৰ লগত জড়িত ব্যৱসায় লাভ হ'ব। নতুন পাৰ্টনাৰশ্বিপৰ কথা ওলালে কাগজ পত্ৰ ভালকৈ পঢ়ি পেলাই চহী কৰক। কৰ্মচাৰীৰ ওপৰত নজৰ ৰাখক। কিবা বস্তু চুৰি হোৱাৰ সম্ভাৱনা আছে। শুভ সময় ৰাতিপুৱা 10:15 পৰা 11:30লৈকে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তা হ'ব, কিন্তু তেওঁলোকৰ কথা মন দি শুনক আৰু সৰু উপহাৰ দিলেও আপোনালোকৰ যি সম্পৰ্কটো বহুত বেছি ভাল হৈ থাকিব। প্ৰেমৰ স্থিৰতা আহিব। যিসকলে গোপনে প্ৰেম কৰি আছে ঘৰত জনোৱাৰ বাবে এয়া ভাল সময় নহয় বুলি কৈছে, অলপ ৱেইট কৰিব। মাতৃৰ পৰা ধন বা সম্পত্তি সহায় পাব পাৰে। প্ৰত্যেক ঘৰ মাটি আপোনালোকৰ কথা ওলাব পাৰে। আয়ৰ ৰৈ থকা টকা পইচা আহিব। ভাড়া বোনাছ আদি আহিব পাৰে। খৰচ হ'ব পাৰে ঘৰখনৰ মেৰামতি, চিকিৎসা, মাতৃৰ বাবে খৰচ হ'ব পাৰে। বিনিয়োগ কৰিব পাৰে। মাটি, সোণ আৰু FDৰ বাবে শুভ সময়। শ্বেয়াৰ বজাৰত আজি টকা পইচা নলগাব, ধ্যান দিব। বিশেষকৈ কিছু লোকৰ কঁকালৰ বিষ, ডিঙিৰ বিষ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং, বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4, 8 আৰু 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ দিনটো কথাৰে হীৰা কিনিব পাৰিব। কথাৰে আপোনালোকে নিজৰ কামক আগবঢ়াই নিব পাৰিব। অৰ্থাৎ এইটোৱে কৈছে যে নিজৰ কথাৰে আপোনালোকে নিজৰ কামখিনি সিদ্ধি কৰিব পাৰিব, কিন্তু খঙে কাকো বিশেষকৈ নিজৰ যি সমস্যাবোৰ সমাধান কৰিব নোৱাৰিব। আজি আপোনালোকৰ বাক শক্তিৰ তুৰ্গত থাকিব। কথাৰে আটকি থকা কামবোৰ উলিয়াব পাৰিব, কিন্তু আৱেগত আহি ভুল কথা ক'লে সম্পৰ্ক বেয়া হ'ব পাৰে। আজি মিটিং, ইণ্টাৰভিউ, ক্লায়েণ্ট ডিলত আপুনি সকলোতে পতিয়ন নিয়াব পাৰিব। শিক্ষক, উকিল, মাৰ্কেটিঙৰ লোকৰ বাবে সোণালী দিন বুলি কৈছে। ধনৰ আগমন, ৰৈ থকা পে'মেণ্ট, কমিশ্যন, ইনচেণ্টিভ বিশেষকৈ হাতলৈ আহিব পাৰে। ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হোৱাবোৰ আপোনালোকৰ দূৰ হ'ব। সৰু যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। অফিচৰ কামত বা পৰিয়ালৰ সৈতে ওচৰ ঠাইলৈ যাব পাৰে। যাত্ৰাবোৰ লাভজনক হ'ব। জ্ঞান লাভ, নতুন কিবা এটা শিকাৰ আগ্ৰহ আপোনালোকৰ বাঢ়িব আজি। কিতাপ, কৰ্চ, গুৰু সান্নিধ্য পাব বুলি কৈছে। ধ্যান ৰাখক। অতি আৱেগ, সৰু কথাত কান্দি দিয়া বা খং উঠাৰ স্বভাৱে আপোনালোকৰ ইমেজ বেয়া কৰিব পাৰে। বিশেষকৈ অফিচত বা ঘৰখনত চকুলো নুটুকিব। ভুল বুজাবুজি, বিশেষকৈ কিছু লোকৰ হোৱাটছএপত মেছেজত লিখা কথা বেলেগ অৰ্থ হ'ব পাৰে, বা আপুনি কোৱা কথাবোৰ বেলেগ মিনিং বুজাব পাৰে। কিছু লোকে সেইখিনি ভাল কথা ক'ব কাৰোবাক, কিন্তু সেই দিশবোৰ বেয়া ধৰণে লৈ যাব পাৰে। গুৰুত্বপূৰ্ণ কথা ফোন কৰি বা লগ পাই আপোনালোকে কাৰোবাৰ লগত পাতক। কিবা ইম্পৰ্টেণ্ট কথা থাকিলে ভাল হ'ব। খৰচ, মোবাইলৰ ৰিচাৰ্জ হওক, গেৰেজ, কিতাপ, কৰ্চৰ বাবে হঠাতে খৰচ ওলাব পাৰে। বাজেট বনাই খৰচ কৰক আজি। ডিঙিৰ বিষ, টনচিল, থাইৰয়ডৰ স্নায়ু দুৰ্বলতা, বেছি কথা ক'লে বা চিন্তা কৰিলে মূৰ বিষ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। চাকৰিয়ালসকলে আজি আপোনালোকৰ এই সময়খিনিত নতুন দায়িত্ব বা টিম লিড কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলে মাৰ্কেটিং, কমিউনিকেশ্যন বা ট্ৰেভেল এজেঞ্চি, লিখা মেলাৰ ব্যৱসায়ত লাভ হ'ব বুলি কৈছে। নতুন ক্লায়েণ্টৰ লগত চুক্তি কৰিবলৈ শুভ সময়। পুৰণি গ্ৰাহকে ডাঙৰ অৰ্ডাৰ দিব পাৰে। কিছুমান ক্ষেত্ৰত বৰ্জনীয় কথা হৈছে আপোনালোকৰ বাবে আজি। কাকো ধাৰ নিদিব আৰু গোপন ব্যৱসায়ৰ কথা কাকো ক'ব নালাগে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত মিঠা কথা পাতক। আপোনালোকৰ এটা প্ৰশংসাই তেওঁলোকক গোটেই দিনটো ভাল কৰি ৰাখিব। সৰু ভ্ৰমণৰ প্লেন কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমৰ প্ৰস্তাৱ দিবলৈ উত্তম দিন আজি। আজি আপোনালোকৰ কথা শুনি সন্মুখজন পতিয়ন যাব পাৰে। যিসকলৰ দূৰত্ব আছিল আজি সেই কথাৰে বিশেষকৈ তেওঁলোকক পতিয়ন নিয়াব পাৰিব। ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে ভাল দিন। একে সময়তে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনীৰ পৰা সহায় পাব। সিহঁতৰ লগত সম্পত্তি বা টকা পইচাৰ কথা ওলালে শান্তভাৱে সমাধান কৰক। টকা পইচাৰ ক্ষেত্ৰত কথা ক'বলৈ যাওঁতে আয়ৰ কথাৰ জৰিয়তে টকা পইচা আহিব। কমিশ্যন,
আজি যিমান পাৰে আপোনালোকে খোৱা-বোৱাৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। সেউজীয়া বিশেষকৈ আপোনালোকে খাদ্য পশু দিয়ক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3, 5 আৰু 7। মিছা কথা কোৱা, চিঞৰি কথা কোৱা, গোপন কথা ৰাজহুৱা কৰাৰ পৰা বৰ্জনীয় কৰি ৰাখক, নিজকে আঁতৰাই ৰাখক। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। সুস্বাস্থ্য কামনা কৰিছোঁ, ধন্যবাদ।